নমস্কাৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং ফৰ আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন নাম্বাৰ 1ত থকা ক্লাউডছ নামৰ কবিতাটো আবৃত্তি কৰাৰ লগতে অসমীয়া অনুবাদখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। চোৱা লেসন 1 আৰু লেসন 1ত দিয়া আছে ক্লাউডছ। ঠিক আছে, তো তোমালোকৰ প্ৰথমতে দিয়া আছে look at the picture and talk about it। এই লেসন 1ত প্ৰথমতে কিছুমান ছবি দিয়া আছে। look at মানে হৈছে চোৱা, the picture ছবি and talk about it আৰু ইয়াৰ বিষয়ে তোমালোকক ক'ব দিছে। তো এই তোমালোকে এই লেসন 1ত কি ছবি দেখিলা, এই ছবিবোৰ ভালদৰে চাই পাৰিলে মোক কমেন্ট কৰি জনাবচোন। ঠিক আছে, এতিয়া আমি আহিছো পিছৰ পৃষ্ঠাত। ইয়াতে দিয়া আছে লেটস ৰিচাইট দা পয়েম। বলা আমি ৰিচাইট মানে আবৃত্তি কৰো, দা পয়েম মানে এই কবিতাটো। বলা আমি এই কবিতাটো আবৃত্তি কৰো। ঠিক আছে, কবিতাৰ নাম হৈছে ক্লাউডছ। কবিতাৰ নাম কি? ক্লাউডছ। White sheep on a blue hill, when the wind stops you all stand still, when the wind blows you walk away slow, white sheep where do you go? আৰু এই কবিতাটো লিখিছে ক্ৰিষ্টিনা ৰজেটি। কোনে লিখিছে? ক্ৰিষ্টিনা ৰজেটি। ঠিক আছে, এতিয়া আমি এই ক্লাউডছ কবিতাটোৰ অসমীয়া অনুবাদখিনি আলোচনা কৰিম। তোমালোকে নিশ্চয় সকলোৱে জানা ক্লাউডছ। এই ক্লাউডছ মানে হৈছে মেঘ বা আমি ডাৱৰ বুলিও কওঁ। এই ক্লাউডছ বা মেঘ ক'ত থাকে? আকাশত থাকে, নহয় জানো? এতিয়া কবিতাটো ভালদৰে চোৱা। হোৱাইট শ্বিপ। হোৱাইট মানে হৈছে বগা আৰু শ্বিপ মানে হৈছে ভেড়া। তো হোৱাইট শ্বিপ বগা ভেড়া অন এ ব্লু হিল। অন মানে হৈছে ওপৰত, ব্লু মানে হৈছে নীলা আৰু হিল মানে হৈছে পাহাৰ। তো নীলা পাহাৰৰ ওপৰত কি আছে? বগা ভেড়া আছে। নীলা পাহাৰৰ ওপৰত বগা ভেড়া থাকে জানো? নিশ্চয় নাথাকে। তো ইয়াতে এই মেঘবোৰক কবিয়ে বগা ভেড়াৰ লগত তুলনা কৰিছে। তোমালোকে যদি ভালদৰে চোৱা দেখিবা ইয়াতে এই যে ভেড়াৰ নিচিনাকৈ মেঘবোৰ আঁকি দিয়া আছে, নহয় জানো? দেখিছানে? তো হোৱাইট শ্বিপ বগা ভেড়া অন এ ব্লু হিল, নীলা পাহাৰৰ ওপৰত কি আছে? বগা ভেড়া আছে। when the wind stops, when মানে যেতিয়া, wind মানে হৈছে বতাহ আৰু stop মানে হৈছে থামা বা ৰখি দিয়া। যেতিয়া বতাহ থামে বা বতাহ কি হয়? ৰখি যায়, তেতিয়া কি হয়? you all stand still, তোমালোক সকলোৱে কি কৰা? থিয় হৈ থাকা। ইয়াতে কাক কৈছে তোমালোকে ধৰিব পাৰিছানে? ইয়াত মেঘক কৈছে কবিয়ে। কি কৈছে? যে যেতিয়া বতাহ থামে, বতাহ ৰখি যায়, তেতিয়া কি হয়? তোমালোক সকলোৱে একে ঠাইতে থিয় হৈ থাকা। কোনে থিয় হৈ থাকে? এই মেঘবোৰে থিয় হৈ থাকে। when the wind blows, যেতিয়া এই বতাহবোৰ কি কৰে? blow মানে বয়। যেতিয়া বতাহ বয় you walk away slow, তোমালোকে লাহে লাহে খোজ কাঢ়া। কোনে খোজ কাঢ়ে? এই মেঘবোৰ লাহে লাহে মানে আগুৱাই যায়। ঠিক আছে, হোৱাইট শ্বিপ বগা ভেড়া where do you go, তোমালোকে কলৈ যোৱা? এই কবিতাটোত কবিয়ে প্ৰশ্ন কৰিছে। কাক প্ৰশ্ন কৰিছে? মেঘবোৰক প্ৰশ্ন কৰিছে। কি প্ৰশ্ন কৰিছে? যে বগা ভেড়া তোমালোকে কলৈ যোৱা? হোৱাইট শ্বিপ where do you go, বগা ভেড়া তোমালোকে কলৈ যোৱা? তোমালোকে নিশ্চয় বুজিব পাৰিছা। আকৌ এবাৰ পঢ়ি দিছো।
ক্লাউডছ কবিতাৰ নাম কি হৈছিলে ক্লাউডছ white sheep on a blue hill when the wind stops you all stand still when the wind blows you walk away slow white sheep where do you go কবি ক্ৰিষ্টিনা ৰজেটি ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই লেসন 1ত থকা মানে ক্লাউডছ নামৰ কবিতাটিত থকা যিবোৰ প্ৰশ্ন উত্তৰ আছে আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম চাই থাকিবা লাৰ্নিং প্ৰডাকচন ধন্যবাদ